উঠিছোঁ গুড মৰ্ণিং Good morning. আজি আমি নানুক থ'বলৈ যাম আৰু চুনুৱে কেনেকৈ কান্দিব কেনেকৈ কান্দিব আৰু চুনুৱে গা ধুই আহিছে দেই ডাঙৰ ছোৱালী কি লাজ লাগিছে নি গুড মৰ্ণিং কৈ দিয়া চবক Good morning. মই গা ধুলোঁ দেই কৈ দিয়া That was there. চুনু এফালে চোৱা চুনু আমি ওলালো দেই চবে চশমা কোনে পিন্ধিছে এইখিনিত ওচৰৰ যিমান ল'ৰা ছোৱালী আছে অলপমান মাতি পায়স খুৱাইছিলোঁ আৰু গধূলি পাপা আৰু আমি গোটেইকেইটাই সেইকাৰণে অলপ ফুৰিব গ'লোঁ যিহেতু পাপাকো বহুত দিন লগ পোৱা নাই এয়া আমি তিনিটা আকৌ ঘূৰি আহি আছোঁ মাক থৈ আমি এদিন থাকিলোঁ বাৰু ইমান মনটো যে মোৰ দুখ লাগি আছে নহয় হেল্ল' গাইজ আজি মনটো মোৰ বহুত বেয়া লাগিছে নাজানো ভিডিঅ' বনাব লাগে নে নালাগে আচলতে একদিন মা আছিলে মোৰ লগত ভিডিঅ' দি আছিলোঁ গম পাইছিলে আৰু মা আছিলে কাৰণে মোৰ টিকলা ইমান মানে ফূৰ্তি আছিলে নহয় এতিয়াতো কি হৈছে যিহেতু আমি দুইজনে নাথাকোঁৱে গম পায় গতিকে সিও মানে খুব অকলশৰীয়াকৈ থাকে ক্ৰেছত থাকে কিন্তু মা আছিলে কাৰণে এইকেইদিন ক্ৰেছো যাবলগীয়া হোৱা নাই মানে ঘৰতে আছে কিন্তু কি হৈছে মা আজি গ'লগৈ মানে আমি থৈ আহিলোঁ ধুনীয়াকৈ যিহেতু বহুত দিনো হ'ল আৰু পাপাৰো অকণমান অসুবিধা হয় তেওঁ নাথাকিলে আৰু এতিয়া মানে ঘৰটোত ঘূৰি আহি ইমান বেয়া লাগিছে কিবা অকলশৰীয়াকৈ মই নিজে অকলশৰীয়া হৈ গ'ল লাগিছে কিন্তু আগতেতো তেনেকৈয়ে আছিলোঁ যি হওক আৰু চবতকৈ ডাঙৰ কথা হৈছে মোৰ মানে টিকলু সি এনি টাইম নানুং মাতি থাকে ইফালে যায় কিন্তু আজি মানে সি ইফালে বিচাৰি ফুৰিছে আকৌ মাক মোৰ মাহঁতেতো অহা টাইমত ইমান কান্দিয়ে আছে মানে আৰু লগত টিকলুও মানে আহি মেলি মাক বিচাৰি আছে নাজানো ইমান বেয়া লাগিছে এতিয়া মই ভাবিছোঁ তেওঁ আহাতকৈ নাহাই ভাল আছিলে নাহোঁতে মানে সেইটো হেবিট হৈ যায় ন এতিয়া আকৌ থাকি গ'ল বহুত দিন 10-15 দিন হৈ গ'ল আকৌ এতিয়া গুচি গ'ল এতিয়া মানে কিবা ঘৰটো যেন কোনোৱে নাই ইমান অকলশৰীয়া লাগিছে আৰু একো নাই অহা যোৱাটো হৈয়ে থাকিব আকৌ আহিব মন গ'লে আকৌ আহি যাব বা আমাৰ মনত পৰিলেও আমি যাম ঠিক আছে গুড নাইট